পাকিস্তানৰ সৈতে যোগাযোগ থকাৰ অপৰাধত বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান কুলেন্দ্ৰ শৰ্মাক যোৱা শনিবাৰে তেজপুৰ আৰক্ষীয়ে আটক কৰিছিল। ভাৰতীয় সেনাবাহিনীৰ তথ্য পাকিস্তানক যোগান ধৰাৰ বহুতো তথ্য আৰক্ষীয়ে লাভ কৰিছিল। আজি কুলেন্দ্ৰ শৰ্মাক তেজপুৰ আদালতত হাজিৰ কৰা হয়। এই কুলেন্দ্ৰ শৰ্মা এতিয়া মই যিটো ৰেকৰ্ড চাৰ্চ কৰিলোঁ, মই এডিশ্যনেল পিপি হিচাপে ৰেকৰ্ড চোৱাৰ পিছত কোৰ্ট অফ ছেশ্যনত ৰেকৰ্ডটো আছে বৰ্তমান। আৰু তেওঁলোকৰ পুলিচৰ ফালৰ পৰা কিছু অবজেকশ্যন দিছে, বেল চেল গ্ৰেণ্ট কৰিব নালাগে বুলি। আৰু এইটো কেছটো এৰেষ্ট কৰিছিল তেজপুৰ PS কেছ নম্বৰ 785/25। কুলেন্দ্ৰ শৰ্মা এজন এক্স এয়াৰফ'ৰ্চৰ বিষয়া আছিলে তেখেতৰ আণ্ডাৰ ছেকশ্যন 147, 148, 152, 238, 61, 2 BNSত যিটো ৱেজিং ৱাৰ ছিকিউৰিটি অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড গভৰ্ণমেণ্ট অফ এনি প্ৰভিন্স, যিটো ছিকিউৰিটি ছিষ্টেমটো এইকেইটা হেৰিয়াত তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতৰ পৰা বহুখিনি বস্তু চিজ কৰিছে পুলিচে। চিজ কৰাৰ ভিতৰত তেওঁলোকৰ মেইন অবজেকশ্যনটো পুলিচৰ যে যিটো আমাৰ ইণ্ডিয়ান ৰাডাৰ ছিষ্টেমটো আছে ভেৰিয়াছ প্লেচ অফ ইণ্ডিয়া, এই ছিষ্টেমটোৰ ওপৰত বহুতখিনি ইনফৰ্মেশ্যন তেওঁলোকে যোগান ধৰিছে বুলি পাকিস্তানে ইণ্টেলিজেঞ্চ এজেঞ্চিক সেইটো এটা অভিযোগ আনিছে পুলিচৰ ফালৰ পৰা। আৰু মোবাইলৰ দ্বাৰা, আৰু সেই মোবাইলটো তেখেতে ব্যৱহাৰ কৰিছিলে। এই মোবাইলটোৰ নম্বৰ এয়াৰটেল আছিলে, এয়াৰটেল চিমখন এয়াৰটেলৰ 7636872556। আৰু এই মোবাইলটোৰ পৰা বহুত হোৱাটছএপ মেছেজ পাকিস্তান ইণ্টেলিজেন্সক তেওঁলোকে যোগান ধৰিছে বুলি এইখিনিৰ পৰা গোটেই ডিটেইলছ ইনফৰ্মেশ্যনবিলাক দিয়া বুলি এটা অভিযোগ তেওঁৰ ওপৰত দিছে, যিজন খগেন শৰ্মাৰ ওপৰত। আৰু তেখেতে সেই মোবাইলটো কুলেন শৰ্মা আৰু তেখেতৰ যিটো মোবাইল, তাত তেখেতে এই মোবাইলটো ৰেডমি মোবাইল আছিলে, তাত তেখেতে এটা এলফাবেটিকেল অৰ্ডাৰত কেপিটেল লেটাৰ DISSA উইদিন ব্ৰেকেট 6262262553 এইটো তেওঁলোকে প্ৰেৰণ কৰিছে বুলি কৈছে। আৰু তেওঁলোকে আৰু এটা লেখা আছিলে, তাত ছেভ আছিলে DKSS ফিল FWL। এতিয়া কথাটো হ'ল এই কোড হ'ব পাৰে, এইটো ইণ্টেলিজেঞ্চ কোডত তেওঁলোকে পাকিস্তানলৈ দিয়া বুলি ইণ্টেলিজেঞ্চ পাকিস্তানৰ তেওঁৰ মোবাইলটোৰ পৰা, যিটো এয়াৰটেল মোবাইল আছিলে আৰু সেই চিম কাৰ্ড আৰু ৰেডমি মোবাইলত এই বস্তুটো সন্নিৱিষ্ট কৰিছিলে কুলেন শৰ্মাই, দি পেলাই এইখিনি পঠাইছে বুলি কৈছে। সেইকাৰণে ইট ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন, পূৰা ইনভেষ্টিগেশ্যন হোৱা নাই। সেইকাৰণে পুলিচৰ ফালৰ পৰা, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কৈছে যে এইটো বেল দিবলৈ নালাগে, অবজেকশ্যন আছে। কিন্তু মেইন ছিষ্টেম হ'ল কি, তেওঁলোকে বহুত ইয়াত আৰু এটা বস্তু পাইছে, তেওঁলোকৰ ভিডিঅ' এটা পাইছে, যিটো কথা কোৱা অডিঅ' ভিজুৱেল এটা পাইছে। তাত তেওঁলোকে ডিফেন্স ছিষ্টেম, ৰাডাৰ ছিষ্টেমটোৰ ওপৰত বহুতখিনি কথা তাত সন্নিৱিষ্ট আছে। আৰু তেওঁলোকে এইটো ৰাডাৰ ছিষ্টেমৰ কিছু ইনফৰ্মেশ্যন অল অভাৰ ইণ্ডিয়া তেওঁলোকে ছাপ্লাই দিয়া বুলি পুলিচে ধাৰণা কৰিছে। সেইকাৰণে ইট ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন ষ্টেজত আছে, এতিয়াও কনফাৰ্ম হোৱা নাই। এই বস্তুবিলাক চিজ কৰিছে, চিম চিজ কৰিছে, বহুতখিনি বস্তু পুলিচে পঠীয়া চুবুৰীত বোধে তেখেতৰ ঘৰৰ পৰা এই গোটেইখিনি চিজ কৰিছে। আৰু কেছটো আণ্ডাৰ ইনভেষ্টিগেশ্যন ষ্টেজতে আছে, ঠিকভাৱে নাই। বহুত ইনফৰ্মেশ্যনৰ পৰা পুলিচে, ছিক্ৰেট ইনফৰ্মেশ্যনৰ পৰা গম পাইছে, সেইটো এতিয়া ডিছক্ল'জ কৰা নাই পুলিচে কিমান দিনৰ পৰা এইটো চলাই আছিলে। কিন্তু তেওঁৰ চিমটোত আৰু তেওঁৰ মোবাইলটোত এই বস্তুখিনি উদ্ধাৰ হৈছে, কমপ্লিকেটেড যিখিনি বস্তু। আৰু ইট ইজ দ্য ভাইটেল ক্লু। তাৰ ৰাডাৰ ছিষ্টেমক যেতিয়া এফেক্ট কৰিব যায় এখন কাণ্ট্ৰিৰ বুলি কৈছে, নেশ্যনেল ছিকিউৰিটি, ইণ্ডিয়াৰ যিটো ছিকিউৰিটি এজেঞ্চি, তেওঁলোকৰ যিবিলাক ৰাডাৰ ছিষ্টেম আছে, আৰু বিশেষকৈ অসমৰ ৰাডাৰ ছিষ্টেম যিখিনি আছে, ইন ষ্টেট বুলিও কৈছে, তাৰ গোটেই ক্লুখিনি তেওঁ ছাপ্লাই দিয়া বুলি তাত আছে। আৰু সেই ভিডিঅ'টোও আছে, এটা কথোপকথনৰ এনেকুৱা ধৰণৰ অডিঅ' সেইখিনিও তাত উদ্ধাৰ হৈছে বুলি কৈছে। তাৰ ভিতৰত কি আছে কি নাই এই গোটেইখিনি ইনভেষ্টিগেশ্যন চলাৰ পিছতে গম পোৱা যায়। আজি তেওঁলোকক ডেট আছিলে, ৰিমাণ্ডত আছিলে, বোধহয় ৰিমাণ্ড আজি শেষ হ'ব। আৰু অবজেকশ্যনো দিছে। এতিয়ালৈকে তেওঁলোকৰ লিগেল এডৰ ফালৰ পৰা এগৰাকী দিছিলে, যদিও এতিয়ালৈকে একো হোৱা নাই হেয়াৰিং। বোধহয় এইটো আজি বেল নিদিব বোধহয়, আৰু বেলৰ কাৰণে কোনো ঘৰৰ মানুহেও একো হেৰি কৰা নাই, যোগাযোগ কৰা নাই। এতিয়ালৈকে কোনো বেল এপ্লিকেশ্যন তেওঁলোকৰ দিয়া নাই।
এইখিনিয়ে বস্তু মেইনলি অডিঅ' ৰাডাৰ চিষ্টেমটো ভেৰিয়াছ এক্ৰছ ইণ্ডিয়া বুলি কৈছে। এই আকৌ কাষ্টডিত যদি লাগে পুলিচে ল'ব পাৰে ডিউৰিং দ্য টাইম অফ ইনভেষ্টিগেশ্যন।